আমার দেরি হয়ে গেল, মানে আহতে আহতে বহুত দেরি হয়ে গেল। ইয়ার পরে স্টার্ট হল আমার যাত্রাটো। এয়া আমার চা কমপ্লিট রেডি। স্বাগতম জনাইছোঁ মোৰ নতুন যাত্ৰা এটালৈ। আৰু মোৰ এই নতুন যাত্ৰাটোত মানে এইটো হ'ল ফাৰ্ষ্ট পাৰ্ট হ'ল, আৰু মই মানে এনেকৈ বহুতকেইটা পাৰ্ট দিবলৈ চেষ্টা কৰিম মোৰ এই যাত্ৰাটোত। তো পাৰ্টকেইটা কেনেকুৱা আপোনালোকে মানে জনাই দিব, আৰু প্ৰত্যেকটা মানে ভিডিঅ'তে আপোনালোকে কমেণ্ট কৰিব। তো চাই লওক। আমার দেরি হয়ে গেল, মানে আহতে আহতে বহুত দেরি হয়ে গেল। মানে ৰাসো চলি আছে যিহেতু, মানে জাম চাম থাকে, সেনেকৈ দেৰি হৈ গৈছে। এতিয়া মানে আগতে ফ্লাইটখন কৰি লওঁ, মানে চেকিং টেকিং এইবিলাক একো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া দেৰি হৈ গ'ল, তো ফ্লাইটত উঠি লওঁ, তাৰপিছত দেখাম। আমি আহি পালোঁ এতিয়া দিল্লী এয়াৰপৰ্ট। মানে আমি ঘৰৰ পৰা যেতিয়া ওলালোঁ, তেতিয়া ওলাওঁতে মানে বহুত দেৰি হৈ গ'ল, মানে কিবা কিবি কামো আছিলে, আৰু তো সেনেকৈ ভিডিঅ'টো মানে ভালকৈ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। আপোনালোকক যিখিনি দেখাব পাৰিছোঁ মানে সেইখিনি থাকা মানে ৰেডি কৰি পেলাই আৰু লগে লগ দেখাই দিছোঁ আৰু আপোনালোকক। তো আজি মই ফাৰ্ষ্ট ট্ৰাইপডেৰে ভিডিঅ' বনাই আছোঁ, কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰি জনাই দিব, ট্ৰাইপডৰ ভিডিঅ'। আৰু এতিয়া 1 বাজি গ'ল। তো আমাৰ আৰু মানে ইয়াৰ পৰা আৰু ট্ৰেইন আছে আপোনাৰ জয়পুৰলৈ। আমি এতিয়া দিল্লীৰ পৰা ট্ৰেইনত জয়পুৰলৈ যাম, কিন্তু মৰ্ণিং আছে 6টা বজাত। তো এইখিনি টাইমত আমি ওলাই যাওঁ, বাহিৰত কিবা যদি পাওঁ খাওঁ, নহ'লে বা ইণ্ডিয়া গেটো ইয়াৰ পৰা বেছি দূৰ নহয়, তো যাম বুলি ভাবিছোঁ। বাকী আমাৰ সখী আৰু বাহঁতৰ ইয়াতে ফটোশ্বুট চলি আছে, দুইটাই পূৰা ফটোশ্বুট কৰি আছে। এতিয়া আমি আহি পালোঁ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এয়াৰপৰ্টটো চাওকচোন, ইয়াত এটাও মানুহ নাই, অকল আমি তিনিটা আছোঁ ইয়াতে ফটো উঠি। খালী, পূৰা খালী হৈ আছে এয়াৰপৰ্ট। দেৰিও হৈছে, তো যদি ফ্লাইট নাথাকে সেইখিনি টাইমততো মানুহো নাথাকে। আমি এতিয়া এয়াৰপৰ্টৰ পৰা ওলাই যাওঁ, ওলাই যাই দিল্লীত মানে আমি ট্ৰেইন ষ্টেচনৰ পৰা যাব লাগিব। দিল্লী ট্ৰেইন ষ্টেচনৰ পৰা আপোনাৰ জয়পুৰ ট্ৰেইন ষ্টেচনৰ। আৰু আমি মানে ফাৰ্ষ্ট ফ্লাইট কৰিছিলোঁ গুৱাহাটীৰ পৰা ডাইৰেক্ট জয়পুৰলৈ, কিন্তু আমাৰ মানে জয়পুৰৰ এনেকৈ ফ্লাইটখন মিলাব পৰা নাছিলোঁ, বা আপোনাৰ প্ৰাইচটো মানে আমি যিখিনিত ভাবিছিলোঁ সেই প্ৰাইচ মতে আমাৰ মিলা নাছিলে, আৰু টাইমিঙৰ এনেকৈ গণ্ডগোল চলি আছিলে গুৱাহাটী টু জয়পুৰ। চ' মানে আমি প্লেন কৰিছোঁ কি গুৱাহাটীৰ পৰা ডাইৰেক্ট দিল্লীলৈ আহিলোঁ, আৰু দিল্লীৰ পৰা এতিয়া মানে আমি ট্ৰেইনত যাম জয়পুৰলৈ। মৰ্ণিঙত আমি যাই পাম 10টা 10:30 মানত জয়পুৰ। আমাৰ এই জয়পুৰ মানে ট্ৰিপটোৰ ফাৰ্ষ্ট পাৰ্ট এইটো, আৰু ফাৰ্ষ্ট পাৰ্টটো আমাৰ আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল। তো সখী আৰু বা যিহেতু আমি তিনিওটাই ফুৰিব আহিছোঁ, তো কি জনাবা আপুনি, কি জনাবা আপুনি আমাৰ এই ফাৰ্ষ্ট পাৰ্টটো মানে যাত্ৰাটো আৰম্ভ হৈ গ'ল। 1:30 বজাত আহি পাইছোঁ। এতিয়া কোনো নাই ইয়াতে, তো পূৰা চুনচান। ভাবিছোঁ এতিয়া ক'ত যাওঁ, কি কৰিম তাকে অলপ চাই আছোঁ। চাই লওঁ, এয়াৰপৰ্টৰ পৰা বাহিৰলৈ ওলাই লওঁ। এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই আহিলোঁ। তো এইখিনি টাইমত মানে অটো পোৱা যায়, কিন্তু বহুত কম। আৰু বাকী এয়াৰপৰ্টৰ পৰা ওলোৱাৰ পিছতে মানে টেক্সি ড্ৰাইভাৰবোৰে মানে বহুত পইচা হয়। আপোনালোকে পাৰিলে টেক্সিবিলাকত কেতিয়াও নাযাওঁ, সিহঁতে বহুত পইচা হৈ দিয়ে। তো অলপমান ওলাই আহিব, ওলাই আহি পেলাই মানে আমি যিখিনি টাইমত আহিছোঁ সেইখিনি টাইমত মেট্ৰ' নাপায়। মেট্ৰ' পালেতো মেট্ৰ'তে বহুত কম পইচাতে যাব পাৰোঁ। তো আমি মানে অটো ঠিক কৰিলোঁ, বাহিৰত ওলাই আহি দাদা এজনক পালোঁ। তো আপোনালোকে অলপ দাম ইফাল সিফাল কৰিব পাৰিব, ভালকৈ কথাটো পাতিলে গম পাই যাব। এতিয়া আমি ইণ্ডিয়া গেটলৈ অলপ যাওঁ, তাত যাই পেলাই ঘূৰোঁ ইণ্ডিয়া গেটত। ঘূৰি পেলাই মই মানে আগতে গৈছোঁ এইবাৰ ইণ্ডিয়া গেটত, 2-3 বছৰমান আগত আহিছিলোঁ দিল্লী যিহেতু, এইবাৰ ছেকেণ্ড টাইম মোৰ। তো যাই লওঁ, মই ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, এইবাৰ আপোনালোকক দেখাই আছোঁ। অসমৰে হয় দাদাটো, ইয়াত লগ পালোঁ মানে আমাৰ অটো ড্ৰাইভাৰ দাদাটো। তো দাদাই লৈ যাব এতিয়া আমাক।
এই ৰাতি কেইটা বাজিলে 3:30 বজাত ইণ্ডিয়া গেটত আহিলোঁ মইতো আহিছিলোঁ আৰু 2 বছৰ আগত কিন্তু মানে তেতিয়া দিনত আহিছিলোঁ আৰু তেতিয়া মই ইউটিউব চেনেলো খোলা নাছিলোঁ ভিডিঅ' নাছিলে তেতিয়া আপোনালোকক দেখাব নোৱাৰিলোঁ তো এতিয়া ৰাতি হ'লেও এটলিষ্ট আপোনালোকক দেখাই দিলোঁ ইণ্ডিয়া গেটটো বহুত ঠাণ্ডা মানে আমাৰ গুৱাহাটীতকৈ বৰ্তমান এতিয়া ইয়াত দিল্লীত ঠাণ্ডাটো বেছি এতিয়া 90 ডিগ্ৰী চেলচিয়াছ চলি আছে ইয়াত আমি এতিয়া ইণ্ডিয়া গেট আহি পালোঁ আৰু ইণ্ডিয়া গেটত ইমান মানুহ আছে আপোনালোকে চাই ল'ব পাৰে বহুত মানুহ আহে ফুৰিব ৰাতি এতিয়াতো বৰ্তমান মানে 3:30 বাজি গ'ল তো এই 3:30 বজাতো বহুতখিনি মানুহে ইয়াত মানে পালোঁ আমি নাপাম বুলিয়ে ভাবিছিলোঁ আছে আৰু ফুৰিব আহে আৰু কোনোবা বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছে তো আমিও ইয়াত আহি আৰু দুটান ফটো উঠিলোঁ ফটো মানে এতিয়া ইমান ভাল নহয় আৰু ভিতৰত এণ্ট্ৰি কৰিব নিদিয়ে এতিয়া দিনত আহিলে এণ্ট্ৰি পায় ৰাতি এণ্ট্ৰিটো আপোনালোকে আহি যদি ৰাতি এণ্ট্ৰি কেতিয়াও নাপাব মই দিনত আহিছিলোঁ মই এণ্ট্ৰি কৰিছোঁ কিন্তু মই যি ভাবিছিলোঁ কি ভিডিঅ'ত আপোনালোকক দেখাম সেইবাৰ যিহেতু ভিডিঅ' নকৰিলোঁ কিন্তু নাই এণ্ট্ৰি নোপোৱা কাৰণে ভিডিঅ' আপোনালোকক ওচৰৰ পৰা দেখাব নোৱাৰিলোঁ ইণ্ডিয়া গেটটো আৰু মানে আমি এতিয়া যিখন অ'টত আহিলোঁ দাদাটো মানে বহুতেই ভাল তো দাদাটোৰ লগত কথা পাতিলোঁ মানে আপোনালোকে যেতিয়া মানে ক'ৰবাত ফুৰিব আহে বাহিৰত মানে অকল দিল্লী বুলিয়ে কোৱা নাই মই য'তে কি নহওক মানে আহি পেলাই ফাৰ্ষ্ট এটা প্ৰাইজতে আপোনালোকে কেতিয়াও মানে ক'তো নাযাব কাৰণ মানে বহুত দাম কৰি দিয়ে ৰেলৱে ষ্টেচনে হওক বা আপোনাৰ এয়াৰপৰ্টতে হওক মানে বহুত দাম কৰি দিয়ে তো আপোনালোকে মানে পাৰিলে অলপ দাম ফিৰাব নহ'লে বা আপোনালোকে ষ্টেচনটোৰ পৰা অলপ দূৰত আহি মানে মেইন ৰোডৰ পিনে আহি আপোনালোকে অলপ মানে দাম ফিৰাব আৰু অটো ড্ৰাইভাৰবিলাকক টেক্সি ড্ৰাইভাৰবিলাকক তেতিয়া আপোনালোকে নিশ্চয় কমত পাব আমিও সেনেকৈ দাম ফিৰালোঁ তো আমিও সেনেকৈ কমত অলপ পালোঁ পাই পেলাই মানে আহিছে এতিয়া আমি মানে আমাৰ ট্ৰেইন আছে 6টা বজাত জয়পুৰলৈ তো দিল্লী ষ্টেচনৰ পৰা জয়পুৰলৈ আমাৰ ট্ৰেইন আছে 6টা বজাত নিউ দিল্লী ৰেলৱে ষ্টেচন আহি পালোঁ এতিয়া আমাৰ ট্ৰেইনখন আছে 6টা বজাত তো ৰখিব লাগিব একো নাই আমি মানে বাহিৰত ৰখি থকাতকৈ ইয়াত ষ্টেচনত আহি 2 ঘণ্টা ৰখি থকাত একো প্ৰব্লেমো নাথাকে হয়নে নহয় কি এতিয়া আমি ইয়াতে এটা চেফটিত থাকি গ'লোঁ আৰু 2 ঘণ্টা থাকিলোঁ চাহ তাহ খাই লওঁ এতিয়া 6টা বজাৰ পৰা আমাৰ ট্ৰেইন আছে আৰু একো কথা নাই এতিয়া আমি যি ৰেষ্ট ল'ব লাগে এতিয়া ৰেষ্ট নলওঁ আৰু তাতে যাই ল'ম এতিয়া এনেই আমি অলপ বহি লওঁ আৰু ইয়াতে চাহ তাহ খাওঁ বহুত অন্তৰ্মূৰত সঁচাকৈ ফাইনেলি আহি পালে আমাৰ ট্ৰেইনখন এতিয়া আজমীৰ শতাব্দী আমাৰ ট্ৰেইনখনৰ নাম মানে এতিয়া জয়পুৰলৈ লৈ যাব ইয়াত মানে ট্ৰেইনখনৰ এক্সপিৰিয়েঞ্চটো বহুতখিনি ভালে পাইছোঁ আৰু মানে বহুত সুবিধাটো ভালে মানে এনেকুৱা ট্ৰেইনত মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰি বহুতখিনি সুবিধা পাইছোঁ আৰু ইয়াতে মানে ফেচিলিটিও ভালেখিনিয়ে দিছে তো আপোনাৰ মানে ইয়াত পঢ়াকৈ মানে বৰিং হৈ যাব নালাগে আপুনি মানে বাতৰি কাগজ দিছে তো ইয়াতে আৰু খোৱা লোৱা কৰাকৈ মানে এনেকৈ লৈ ল'ব পাৰি ফ্লাইটৰ নিচিনাকৈ আৰু মানে আমি যেতিয়া অনলাইনত চিলেক্ট কৰিছিলোঁ মানে অনলাইনতে হওক টিকটটো কাটি দিছিলে তো মানে টিকটটো কাটোতে তাতে ভেজ নন ভেজ এইখিনি চিলেক্ট কৰা হৈছিলে তো সেইখিনি আমি চিলেক্ট কৰি লৈছোঁ খানা আহিব আপোনালোক দেখাম আৰু কি কি দিয়ে ইয়াত আইটেম খোৱা লোৱাখিনি কেনেকুৱা হয় চাই লওঁ এতিয়া চাহৰ কাৰণে নাস্তা দি গ'ল মানে যিহেতু মৰ্ণিং হৈছে আৰু এতিয়া ফাৰ্ষ্ট দিছে বিস্কুট বেৰি বিস্কুট দিছে আৰু চাহ দিছে কিন্তু মেইন কথাটো অলপ কাপ দিয়া নাই এই চাহ দিছে মানে চাহটো যেতিয়া ইয়াতে সেই কৰি ল'ব লাগিব কিন্তু কাপটো দিব চাগে এতিয়া গৰম পানী দি গ'ল ইয়াতে আমি চাহ ভাতখিনি সেই কৰি কিনে ইয়াতে চাহটো আমি নিজে গ্লাছত লৈ কিনে খাব লাগিব আৰু পেকেটটোৰ ভিতৰত আপোনাৰ চাহ আছে চাহপাত দিছে আৰু চেনি দিয়ে আৰু লগতে গাখীৰৰ পেকেট আছে সখী আৰু মই তাৰমানে নন ভেজ চিলেক্ট কৰিছিলোঁ আৰু আমাৰ বাৰ কাৰণে ভেজ তো তাইক ভেজ দি গ'ল কিবা দিছে গোটেইখিনি চাই আছোঁ আপোনালোককো দেখাম সেইখিনি গ'ল তো ভেজত অনলি কাবাব চাওক কাবাবটো দেখাই দিছে কাবাব আৰু ইয়াতে কি দিছে ব্ৰাউন ব্ৰেড সখী কি দিছে বাটাৰ বাটাৰৰ লগত দিছে
ইয়াতে অমলেট আছে আৰু তলত কিবা জুচ আছে তলত আৰু কিবা আছে নেকি তলত ব্ৰেড আছে দে ব্ৰেড থাকব নাই এই টিস্যু আছে ব্ৰেড বাটাৰ দিছে এইখিনি আছে খাই লওঁ মই এনে জাষ্ট এনেকৈ লগাই পেলাই খাই আছোঁ আৰু সখীয়ে ইয়াতে মানে চেণ্ডউইচৰ দৰে মানে বাৰ্গাৰ চিষ্টেম কৰি আছে না চেণ্ডউইচে কৰি আছে সখীয়ে জানে নষ্ট কৰি আৰু তাতে আলু ভাজিও দিলা আমি এতিয়া মৰ্ণিং হৈ গ'ল আহি জয়পুৰ পামেই আৰু মৰ্ণিং আপোনাৰ 6টামান বজাত 6টা মানে ট্ৰেইনত উঠি পেলাই কিবা কিবি ব্ৰেকফাষ্ট দিলে আপোনাৰ অলপ দেখালোঁ কি খালোঁ খাই লৈ অলপ ৰেষ্ট লৈছিলোঁ যিহেতু ৰাতিটো গোটেই টোপনি মাৰিব নোৱাৰিলোঁ ত' মৰ্ণিঙতে ট্ৰেইনত উঠি খাই লৈ ৰেষ্ট ল'লোঁ এতিয়া পামেই আৰু মোটামুটি 5-6 কিলোমিটাৰমান আছে চাগে মানে ইয়াৰে নেক্সট ষ্টেচনটো এতিয়া ৰখিছে ইয়াৰে নেক্সট ষ্টেচনটোতে জয়পুৰ পাই যাব জয়পুৰ যাই পেলাই ফাৰ্ষ্ট আমি হোটেলখন ল'ম ক'ত লওঁ কিমান প্ৰাইজত লওঁ গোটেইখিনি আপোনালোকক কৈ আছোঁ এইটো আমাৰ ইয়াৰ জয়পুৰৰ হোটেল ৰুমটো বেড ঠিকে আছে ডাবল বেড মানে এইটো বেডটো ডাঙৰ আছে আৰু ট্ৰিপল বেডে হয় এইটো মানে ইয়াত দুটা মানুহ শুব পাৰি আৰামত শুব পাৰিব আৰু তাতে এটা ছিংগল পাৰ্চন শুব পাৰিব তো ঠিকে আছে সখী মই ইয়াতে শুই যাম বা তাতে শুই যাব জয়পুৰ মানে কি আপোনাৰ আমি মানে টাইমটো বহুত গ'ল 11টা বাজি গৈছে তো মানে ডাইৰেক্ট ট্ৰেইন ষ্টেচনৰ পৰা অটো ঠিক কৰি সেনেকৈ অটোৰ দ্বাৰা চিনাকিৰ দ্বাৰাই আমি হোটেলত আহি গ'লোঁ আৰু বেছি দেৰি কৰি নাথাকিলোঁ এতিয়া আৰু বিচাৰিলে হয়তো ভাল হোটেল পালোঁ হয় কিন্তু মানে আমাৰ সময় নাই আৰু মানে ধৈৰ্য মানে ইমান নাই আছে বেলেগ মানে আমি হোটেলখন এতিয়া যিহেতু পালোঁৱে পাই পেলাই মানে বেছি দেৰি নকৰোঁ ইয়াতে মানে সোনকালে ফ্ৰেছ হৈ লওঁ হৈ পেলাই আজি মানে সোনকালে ইয়াত ফ্ৰেছ হৈ ফুৰিব ওলাই যাওঁ আৰু ইয়াত বেছি দেৰি কৰি থাকি লাভ নাই আৰু আমাৰ হাতত বেছি টাইমো নাই আজি ৰাতিটো থাকিম আৰু কালি দিনটো থাকিম যদিও কালি ৰাতি ইয়াত মানে ষ্টেটো নকৰোঁ কালি যোধপুৰলৈ আৰু ট্ৰেইনত যাওঁ ৰাতিটো তো এইটো ভিডিঅ' মানে ফাৰ্ষ্ট পাৰ্টৰ মই যিটো ভিডিঅ' আপোনালোকক দেখাব খুজিলোঁ যে আমাৰ গুৱাহাটীৰ পৰা জয়পুৰলৈ যাত্ৰাটো কেনেকুৱা হ'ল সেই ভিডিঅ'টো আপোনালোকক কমপ্লিট দেখুৱালোঁ যাত্ৰাটোৰ ওপৰত ফাৰ্ষ্ট পাৰ্টটো মোৰ ইয়াৰে ওপৰতে আছিলে বাকী আপুনি ছেকেণ্ড পাৰ্টৰ পৰা আমি জয়পুৰৰ ক'ত ঘূৰোঁ ক'ত কি এক্সপ্ল'ৰ কৰোঁ গোটেইখিনি আপোনালোকক দেখাম জয়পুৰৰ পুৰা ফুল ব্লগ এটা ছেকেণ্ড পাৰ্টটোত আপোনালোকে দেখা পাব বাকী এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু লগতে এটা কথা ক'ব পাৰিলোঁ যে মানে আপোনালোকে মানে ইয়াতে হোটেলবিলাকৰ মানে ধৰক ভাল বা বেছি দামী হোটেলবিলাকতো প্ৰাইচ বেছিয়ে ল'ব আপোনাৰ 5,000-6,000 এইবিলাকতো নকওঁ যিবিলাকে মানে আপোনালোকৰ ধৰক কম বাজেটত অলপ ভাল হোটেল মানে ইমানো বেয়া ৰুম নহয় আৰু ভাল হোটেলত থাকিব খোজে তেতিয়াহ'লে মানে আপোনালোকে 1,000 বা 1,500-1,600 ভিতৰত পাই যাব তো আমি থকা হোটেলখনৰ এনেকুৱাই হয় 1,500-1,600 ভিতৰত আমি পাই গৈছোঁ তো আপোনালোকে আহিলে এনেকুৱা অলপ দামটো ইফাল সিফাল হ'ব পাৰে আপোনালোকে বাৰ্গেনিং কৰিব তেতিয়া পাই যাব ভাল ৰুমেই হ'ব কিন্তু আপোনালোকে অলপ ভালকৈ চাই চিতি ল'ব আমাৰ হাতত যিহেতু সিমানো টাইম নাছিলে ইমান ঘূৰি থাকিব আমাৰ টাইম নাই তো সেইখিনি চাই লৈ এখন ভাল হোটেল পাইছোঁ ভাল ৰুম পাইছোঁ তো এইখিনিতে আমি আজি ৰাতি ষ্টে কৰিম জয়পুৰত